এই কালি ঘৰতে গৈ মাতি আহিছিলে ঘৰত টেক্স দিবৰ কাৰণে এতিয়া আহি আমাৰ কালি কোন এজন গৈছিলে আমাৰ দেউতাকে আছিলে মই নাছিলোঁ যেনিবা পৌৰসভাৰ মানুহ গৈছিল মই ঘৰত নাছিলোঁ হ'ব পাৰে চাগে মানে কালি অফিচৰ মানুহ গৈছিলে কাগজ এখন দি থৈ আছে টেক্সটো দিব গৈছিলে আজি মাতি আহিছিলে এতিয়া আজি মাতি আহিছিলে এতিয়া আহিছোঁ এতিয়া ধৰক মানুহ পোৱা নাই আমি কিমান সময় হ'ল আহা এঘণ্টামান মোৰ হ'ল এতিয়াতো 12টা বাজিল এতিয়া 12টাই বাজিল এতিয়া 12টা বাজিল মানুহ নাই নাই মানুহ নাই এতিয়া বহি আছোঁ এতিয়া মোৰ ঘৰতো কাম আছে অসুবিধা ঘৰত টেক্সি বোলে আহিছোঁ ফৰ্ম চম লৈ আহিছোঁ আৰু এতিয়া মানুহ পাইছেনে নাই নাই অহাই নাই লোৱাটো বামুণৰ লোৱা আমাৰ আঞ্জা কিমান সময় হ'ল আপুনি অহা মই মাত্ৰ আহিছোঁ মই বেংকলৈ গৈছিলোঁ বেংকৰ পৰা বাৰে বাৰে আহিছোঁ মানুহ পোৱা নাই নাই কৰ্মচাৰী পাইছে নাই পোৱা নাই এতিয়া কেইটা বাজিল এটাই বাজিব এতিয়ালৈকে অহা নাই কি ক'ব এতিয়া কি ক'ম এতিয়া আজি দিব লাগিব নেকি না আকৌ 12টা বাজে 12টা আৰু অলপ চাব লাগিব 12টা বাজিছে এতিয়ালৈকে অফিচৰ কৰ্মচাৰী নাই আপুনি অফিচলৈ কি টেক্স দিব আহিছে হয় আমি অলপ হ'লে আৰু 2 ঘণ্টাৰ ওপৰত বহিলোঁ এতিয়া যাওঁগৈ বুলি ভাবিছোঁ কিয় অফিচত কৰ্মচাৰী নাই নেকি নাই ৰুমত কোনো নাই 2 ঘণ্টা ধৰি বহি আছে কোনো অহাই নাই কোনো নাই ইজনক সুধিছোঁ চব টেক্স দিবলৈ অহা মানুহ বুলি কৈছে এতিয়া কোন আমি তাকো চিনি নাপাওঁ অফিচত মানুহ নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।